আলহামদুলিল্লাহ আমার বক্তব্যর কেরাত গজল প্রতিযোগিতার এটা প্রোগ্রাম আৰম্ভ কৰা হৈছিল আৰু এইটো প্ৰোগ্ৰামৰ এতিয়া আমাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হৈছে আৰু আজি আমাৰ এই সভাত আমাৰ সৰতাজ হযরত মাওলানা মুফতি নজরুল ইসলাম সাহেব উপস্থিত হৈছে আৰু তেওঁ আহি আমাৰ এই জলসাখন আল্লাহ তাআলা আমাৰ জলসাখনৰ সৌন্দৰ্য বঢ়াইছে আৰু আমি আনন্দিত যে তেওঁৰ নিচিনা এটা ইমান ডাঙৰ হস্তীয়ে আমাৰ এই বক্তব্যৰ কামত সহযোগিতা আগবঢ়াইছে। সেইকাৰণে মই আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যে আল্লাহ তাআলাই সহায়ত কামনা কৰিছোঁ আৰু তেওঁ আমাৰ গাঁৱৰ মানুহসকলক নচিহতমূলক দিনী শিক্ষাৰ বিষয়ে উপদেশ দি আছে আৰু ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ নচিহত কৰি আছে। তাৰ এটা নমুনা আপোনালোকক আমি ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। ধন্যবাদ তেখেতসকলৰ এই সহায় সহযোগিতাত আজি যি প্ৰতিযোগিতামূলক প্ৰেৰণামূলক উৎসাহমূলক যি আজি এই সভা অনুষ্ঠিত হৈছে তাৰ কাৰণে আমাৰ স্থানীয় এই মহল্লাবাসী ৰাইজ গাঁওবাসী ৰাইজৰ মই ভূয়সী প্ৰশংসা কৰিছোঁ, ধন্যবাদ দিছোঁ আৰু দোৱা কৰিছোঁ যেন আল্লাহ তাআলা ভৱিষ্যতে তেখেতসকলৰ সহায় সহযোগত এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠান কৰালে তৌফিক দান কৰে। আল্লাহ তাআলা তেখেতৰ হায়াতত বৰকত দিয়ক, জান মালত বৰকত দান কৰক আৰু বেছি বেছিকৈ মছজিদ মক্তব আৰু এই দিনী শিক্ষাৰ ক্ষেত্ৰত মেহনত কৰা তৌফিক দান কৰক। আল্লাহ সকলোকে মনোবাঞ্ছা পূৰ্ণ কৰক। তাৰ লগতে বিশেষকৈ আমাৰ মৌলানা মাজুল ইছলাম সাহেব, আমাৰ মুফতি সাহেব আৰু অন্যান্য বক্তব্যৰ হুজুৰসকল মুৰব্বীয়ানসকলকো মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি উত্তৰ পূব ভাৰত হিদায়া মিল্লত এটা তালিমী বোৰ্ড আছে, সেই তালিম বোৰ্ডৰ ফালৰ পৰা এইবাৰ আমি বৃত্তি পৰীক্ষা জিলা ভিত্তিক অনুষ্ঠিত কৰি আছো। অহা নৱেম্বৰ মাহৰ 30 তাৰিখে দৰং আৰু ওদালগুৰি জিলা মিলি কি হ'ব বৃত্তি পৰীক্ষা হ'ব। এই বৃত্তি পৰীক্ষা ফাৰ্ষ্ট পুৰস্কাৰ প্ৰাপ্তসকলক দিয়া হ'ব 3000 টকা, দ্বিতীয় পুৰস্কাৰ প্ৰাপ্তসকলক দিয়া হ'ব 2000 টকা আৰু তৃতীয় দিয়া 2500 টকা আৰু তৃতীয় পুৰস্কাৰ পোৱাসকলক 2000 টকা। গতিকে মই বিশেষকৈ আমাৰ গাৰ্জেনসকলক অভিভাৱকসকলক অনুৰোধ জনাম আৰু তাৰ লগতে মোৰ অতি